নমস্কাৰ। এতিয়া জুলাই মাহ, ছাত্ৰ ছাত্ৰীসকলৰ বহু প্ৰত্যাশিত গৰমৰ বন্ধ। আৰু এই গৰমৰ বন্ধ বুলি ক'লে সকলো ছাত্ৰ ছাত্ৰী বৰ আগ্ৰহেৰে ৰৈ থাকে। আমিও ৰৈ আছিলোঁ। ছমহীয়া পৰীক্ষা শেষ হ'ব, আমি গৰমৰ বন্ধ পাম, মামাৰ ঘৰলৈ যাম, আইতাৰ ঘৰলৈ, এনাই ঘৰলৈ, আৰু কিমান যে প্লেনিং, এগালমান প্লেনিং পৰীক্ষাৰ হৈ থকা অৱস্থাতে আমি কৰি লওঁ। নতুবা কাৰোবাৰ ঘৰৰ এই হেলেচ খোৱা, আম পাৰি খোৱা, কঁঠাল পাৰি খোৱা, সাঁতোৰা, এই কামবিলাকৰ মাজতেই আমি আমাৰ গৰমৰ বন্ধবিলাক পাৰ কৰিছিলোঁ। নতুবা দেউতাৰ লগত পথাৰলৈ গৈ মৈত উঠি বা দেউতাক জলপান লৈ যোৱা, মায়ে বান্ধি দিয়া গামোচাত সেই চাহকণমান লৈ যোৱা, দেউতাৰ লগত পথাৰতে বহি জলপান খোৱা, এই মাহটো আমি এনেকৈয়ে পাৰ কৰিছিলোঁ। কিন্তু এতিয়া যিবিলাক গৰমৰ বন্ধ আমি দেখিছোঁ, বিভিন্ন ধৰণৰ গৰমৰ বন্ধত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন কাম, স্কুলৰ পৰা দি যায় এগালমান হোমৱৰ্ক, সেই হোমৱৰ্ক কৰি আচলতে এই গৰমৰ বন্ধ বুলি কোনো নিজকে ছাত্ৰ ছাত্ৰীসকলে ৰিক্ৰিয়েট কৰিবলৈ সময়েই নাপায়। তাৰ উপৰিও বিভিন্ন ধৰণৰ কৰ্মশালা আছে। এই নাচৰ কৰ্মশালা, এই গানৰ কৰ্মশালা, এই নাটকৰ কৰ্মশালা, এই কৰ্মশালা, হোমৱৰ্ক, এইবিলাকৰ মাজতে সোমাই থাকি ছাত্ৰ ছাত্ৰীসকলে সেই গৰম বন্ধৰ মাদকতাটো উপলব্ধি কৰিব পাৰেনে? আচলতে গৰম বন্ধটো দিয়ে কিয়? গৰমৰ কাৰণে দিয়েনে, নে তাত অন্য কিবা কাৰণ আছে? নিশ্চয় বেলেগ এটা কাৰণ আছে। কেৱল গৰমৰ কাৰণে গৰম বন্ধ নহয়। আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মনটো ৰিফ্ৰেছমেণ্টৰ কাৰণে, সেই ৰিফ্ৰেছমেণ্টৰ কাৰণেহে গৰম বন্ধটো দিয়ে। একমাহ সময় বিভিন্ন ধৰণৰ ঘৰুৱা কাম কাজ কৰিব, বিভিন্ন ধৰণৰ কাম শিকিব, সাঁতোৰ, বিভিন্ন ধৰণৰ। কিন্তু এতিয়াতো কৰ্মশালা, বিদ্যালয়ৰ পৰা দিয়া এগালমান হোমৱৰ্ক, এইবোৰ মাজতে সোমাই থকা হৈছে মানে ল'ৰা ছোৱালীসকল। তেনেহ'লে এই ছাত্ৰ ছাত্ৰীসকলৰ যিটো মগজুৰ বিকাশ ঘটিব লাগে, বৌদ্ধিক বিকাশ ঘটিব লাগে, বা যিটো সামাজিক দায়িত্ববোধৰ কথা কওঁ, কিমান সামাজিক হ'ব পাৰিছে ছাত্ৰ ছাত্ৰীসকল? তেওঁলোক কেৱল মাত্ৰ হোমৱৰ্কৰ নামত, এগালমান হোমৱৰ্কৰ নামত যদি সেই 30টা 31টা দিন যদি কেৱল পঢ়া টেবুলখনতে বহি থাকিবলগীয়া হয়, তেনেহ'লে ভাবি চাওকচোন, তেওঁলোকৰ কাৰণে এইটো বোজাস্বৰূপ হৈ যোৱা নাইনে? মোৰ এইটো অনুৰোধে, মই কোনো মনোবিজ্ঞানিক নহয়, মোৰ কোনো চিকিৎসক নহয়, মই এটা ধাৰণাহে কৰিছোঁ। মোৰ সম্যক দৃষ্টিৰে যিখিনি বুজি পাইছোঁ, দেখিছোঁ যে বহুত ক্ষেত্ৰত দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলে এটা মানে বেলেগ চিন্তাত পৰি যোৱা দেখিছোঁ। যিহেতু মই এজন ঘৰুৱা শিক্ষক হৈ আছোঁ, বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাওঁ, তেতিয়া মই ল'ৰা ছোৱালীবিলাকৰ মাজত দেখোঁ যে সেই গৰমৰ বন্ধটো তেওঁলোকে ভালদৰে এনজয় কৰিবলৈ নাপায়। আৰু সেয়েহে অনুৰোধ কৰিছোঁ যে হোমৱৰ্ক, গৃহকাৰ্য দিয়ক, মই নিদিবলৈ কোৱা নাই, কিন্তু বুজা হোৱাকৈ হোমৱৰ্কটো কেতিয়াও দিব নালাগে গৰমৰ বন্ধ হ'ল বুলি। আৰু এই বিভিন্ন ধৰণৰ যিবিলাক কৰ্মশালাত অভিভাৱকসকলে যোগ দিয়াইগৈ, ৰাতিপুৱাৰ পৰা পিছবেলালৈকে এই উৎকট গৰমত কৰ্মশালাৰ নামত ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক দুয়োটাই কিন্তু যথেষ্ট শাস্তি হয় বুলি মই ভাবোঁ। আৰু এইখিনি মই একদম একেবাৰে সাধাৰণ মানুহ হিচাপে মই কথাষাৰ উপলব্ধি কৰিছোঁ। সেইকাৰণে মই ভিডিঅ' আকাৰে আপোনালোকৰ ওচৰলৈ পঠাইছোঁ, বা ভিডিঅ' আকাৰে আপোনালোকৰ ওচৰলৈ মই দিব বিচাৰিছোঁ। আৰু ইয়াতো যথেষ্ট ভুল ভ্ৰান্তি হ'ব পাৰে, ভুল ক্ৰুটি ৰৈ যাব পাৰে, আৰু সেই ভুল ক্ৰুটিবিলাক বা আপোনালোকে দেখাই দিয়ক, সমালোচনা কৰক, কিন্তু গঠনমূলক সমালোচনা কৰক। আৰু মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ এই হাৰাশাস্তিটো ৰোধ কৰিব লাগে। থেংক ইউ।